নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী এই মন্তব্য গৌৰৱ গগৈৰ অসমৰ মুখ্যমন্ত্ৰীজনক সলনি কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ গতিকে আমি বিশ্বাস কৰোঁ ভাৰতত এগৰাকী হিন্দুৱেই হ'ব প্ৰধানমন্ত্ৰী এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে হিজাব পৰিধান কৰা এগৰাকী মহিলা ভৱিষ্যতে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী কৰিছিল আছাদুদ্দিন ওৱেইছিয়ে আৰু আছাদুদ্দিন ওৱেইছিৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ গতিকে আমি বিশ্বাস কৰোঁ ভাৰতত এগৰাকী হিন্দুৱেই প্ৰধানমন্ত্ৰী হ'ব আন এটা খবৰ এআইইউডিএফ হল মুছলমান সাম্প্ৰদায়িক দল বদৰুদ্দিন আজমলে আকাশত যাওক মাটিৰ তলত যাওক আজান দিয়ক তথাপিও বিৰোধী মিত্ৰ দলত আমি নাৰাখোঁ এআইইউডিএফ দল মিত্ৰ শক্তিৰ লগত থকা নথকাৰ বিষয় লৈ এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে গাঁও পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰসকল সাৱধান হওক কিয়নো দুৰ্নীতি ধৰা পৰিলেই এবাৰ যাব লাগিব জেললৈ ইতিমধ্যেই ৭৫ জনক জেললৈ প্ৰেৰণ কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত পঞ্চায়ত কাৰ্যালয়ৰ দুৰ্নীতিক লৈ পুনৰ কঠোৰ হৈ পৰিছে চৰকাৰ কোনো পধ্যেই দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়ত সদস্য বা প্ৰতিনিধিয়ে পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলেই যাব লাগিব জেললৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই পৰ্যন্ত ৭৫ জনতকৈও অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে পঞ্চায়তৰ বিভিন্ন বিভাগত ৩০ জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে পঞ্চায়তৰ যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলে এতিয়া বিপদ নিশ্চিত কঠোৰ হৈ পৰিছে চৰকাৰ পঞ্চায়ত কাৰ্যালয়ত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহিলা সদস্যৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তৰফৰ পৰা এই মন্তব্য শিৱসাগৰ মৰিয়নিত থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিম মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছে এইবাৰ অখিল গগৈয়ে এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে কয় যে উজনিত নিৰ্বাচন জিকি দেখুৱাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিৰ খিলঞ্জীয়া মানুহে কোনোদিনেই আপোনাক নিজিকায় শিৱসাগৰ মৰিয়নিত থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিম নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰে বিজেপিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰিছে বিজেপিয়ে মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভাল পাব বুলি উচ্ছেদ কৰে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভাল পায় বাবে উচ্ছেদ কৰিছে চৰকাৰে মুছলমানৰ ঘৰ ভাঙি হিন্দুৰ পৰা ভোট ল'ব বিচাৰে চৰকাৰে মুছলমান দেখিলেই বিদেশী বুলি অত্যাচাৰ কৰে চৰকাৰে মুখ্যমন্ত্ৰীক এইদৰে মুকলি প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে মুছলমানী হিন্দুৰ পৰা ভোট ল'ব বিচাৰিছে চৰকাৰে মুখ্যমন্ত্ৰীক এইদৰে মুকলি প্ৰত্যাহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে আগবঢ়াইছো পৰৱৰ্তী খবৰ অবৈধ বিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহে আমাক ভোট দিছে ব্ৰেকিং নিউজ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই তাত কোনো সন্দেহ নাই ইয়াক লৈ লুকুৱাব লগা আমাৰ একোৱেই নাই ২-৩ ঠাইত নাম থাকিলে নাম কটা যাবই
মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এছাৰত একাংশৰ নাম কথাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ বিজেপিৰ এজেণ্ডাই ক্ষুব্ধ ভোটাৰ তালিকা বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে এইটো এজেণ্ডা ইয়াত লুকাব লগা কি আছে ইয়াত লুকুৱাই লাভ নাই অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো চোৱাই আমাৰ কাম আৰু দায়িত্ব মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে আমাক ভোট দিছে বিজেপিৰ এজেণ্ডা ৰাজহুৱা কৰি স্পষ্ট মত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ভাঙি দিয়া হল কেইবাটাও মছজিদ নেপালৰ শ শ মুছলমান হাহাকাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত নেপালত জাৰি কৰা হৈছে খাদ্য আইন নেপালৰ পৰা মুছলমান খেদা প্ৰতিবাদ এবাৰ নেপালৰ শ শ মুছলমানৰ হাহাকাৰ অৱস্থা এটা ডাঙৰ খবৰ নেপালত ভাঙি দিয়া হৈছে কেইবাটাও মছজিদ সিল কৰি দিয়া হৈছে ভাৰত নেপাল সীমান্ত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নেপালৰ পৰা পৰাই যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে চৰকাৰ মুছলমান জনতাৰ বিৰুদ্ধে ওলাই আহিছে নেপালী জনতা সাম্প্ৰদায়িক সংঘৰ্ষই এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পৰৱৰ্তী খবৰটো হৈছে বিশেষ সম্প্ৰদায়ৰ বনভোজ দলক ভয়াবহ আক্ৰমণ এবাৰ বাছ ভাঙি লণ্ডভণ্ড কৰা হৈছে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত বিশেষ সম্প্ৰদায়ৰ বনভোজ দলৰ ওপৰত ভয়াবহ আক্ৰমণ এবাৰ বাংলাদেশী হুঁচিয়াৰ ধ্বনি দি বাছত আক্ৰমণ একাংশৰ ঘটনাক লৈ বাছ আগুচি ধৰি উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ বিলাসীপাৰাৰ পৰা বনভোজ খাবলৈ গৈছিল বিশেষ দলটো ভয়ংকৰ আক্ৰমণত আহত হৈছে বহু সংখ্যক বনভোজকাৰী দলৰ সদস্য ভয়ংকৰ আক্ৰমণত কেইবাগৰাকী বনভোজকাৰী দলৰ সদস্য গুৰুতৰভাৱে আহত হৈছে এগৰাকী হিন্দু যুৱতীক জঘন্য কাণ্ড কৰাৰ পিছতে উত্তেজনাই বিৰাজ কৰিছে ৰফিকুল ইছলাম নামৰ এটা প্ৰাখণ্ডই সংঘটিত কৰিছিল কুকাণ্ড বিশেষ সম্প্ৰদায়ৰ বনভোজ দলৰ ওপৰত এই ভয়াবহ আক্ৰমণ আগবাঢ়িছো পৰৱৰ্তী খবৰ ত্ৰিপুৰাত ভয়ংকৰ ঘটনা এবাৰ মছজিদসহ জ্বলাই দিছে দোকান বাহন তথা বাসগৃহ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ত্ৰিপুৰাত ভয়ংকৰ সংঘৰ্ষৰ ঘটনা উত্তেজিত লোকে জ্বলাই দিছে মছজিদসহ সংখ্যালঘুৰ লোকৰ দোকান বাসগৃহ সংখ্যালঘুৰ কেইবাখনো বাহনত অগ্নিসংযোগ উত্তেজিত হৈ পৰিছে লোক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ এটা ডাঙৰ খবৰ বৃহৎ TSR আৰু অসম ৰাইফলছ মোতায়েন ত্ৰিপুৰাৰ মন্ত্ৰী সুধাংশু দাসৰ সমষ্টিত এই ঘটনা এটা বিগ ব্ৰেকিং দুটা গোষ্ঠীৰ মত বিৰোধৰ ফলত এই সংঘৰ্ষ ঘটনাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি 163 ধাৰা জাৰি কৰা হৈছে দুৰ্বৃত্তই বিচাৰিছিল ব্যৱসায়ী মুছাফিৰ আলীৰ পৰা ধন আৰু চান্দা দিবলৈ আৰক্ষীৰ চান্দা দিবলৈ অস্বীকাৰ কৰাৰ বাবেই বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু বিতৰ্কৰ পাছতেই দুটা গোষ্ঠীৰ মাজত এই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত জনতাৰ আগবাঢ়িছো পৰৱৰ্তী খবৰ নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট মুখ্যমন্ত্ৰীৰ ৰাজহুৱা ঘোষণা এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট টিকট বিতৰণৰ পাছতে মাৰামাৰীৰ পৰা নামনিক ৰখাব নোৱাৰে আপুনি মোৰ পৰা এইটো লিখি ৰাখক এই মন্তব্য ৰাজহুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে ৩-৪ কোটি টকা ল'ব। আগতে লৈছে, এইবাৰৰ নিৰ্বাচনতো ল'ব। মাৰামাৰি হোৱাটো খাটাং, এইটো গেৰাণ্টি। ইজনে সিজনক টকা লোৱাৰ অভিযোগত মাৰপিটো কৰিব। টিকট দিয়াৰ পিছতে হুলস্থুল হ'ব মিয়া মুছলমানৰ সমষ্টিত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট। আগবাঢ়িছো আন এটা খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য। মই যদি মুখ্যমন্ত্ৰী হৈ থাকোঁ 10 বছৰৰ ভিতৰত গুৱাহাটীত ৰিং ৰোডৰ লগত মেট্ৰ' ৰেলৰ ব্যৱস্থা কৰিম বুলি আজি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা মন্তব্য কৰিছে, হাজো শুৱালকুছি সমষ্টিটো SCৰ বাবে সংৰক্ষিত হ'ল, তাৰ বাবে ময়ো খেলিব নোৱাৰোঁ। সুমন হৰিপ্ৰিয়াইও খেলিব নোৱাৰে। নিশ্চিতভাৱে এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব। 15 ফেব্ৰুৱাৰীৰ আশে-পাশে নিশ্চিত হ'ব প্ৰাৰ্থী। শুৱালকুছিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, 10 দিনৰ ব্যৱধানত ৰাজ্যত 4টাকৈ ভূমিকম্প। যিকোনো মুহূৰ্ততে ভৰ ভূঁইকঁপে কঁপাব এতিয়া অসম। এটা ডাঙৰ খবৰ। 10 দিনৰ ব্যৱধানত ৰাজ্যত 4টাকৈ ভূমিকম্পৰ জোকাৰণি। যিকোনো মুহূৰ্ততে বৰ ভূঁইকঁপ অহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং। ৰাজ্যত বৃদ্ধি পাইছে ভূমিকম্পৰ প্ৰকোপ। কপিলী ফাটৰ প্ৰভাৱত অসম হৈ পৰিছে ৰেড জোন। সঘনে সলনি হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ। ৰেড জোন 6ত প্ৰৱেশ কৰিছে এতিয়া অসম। 5, 8 আৰু 10 জানুৱাৰীত ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য। আজিৰ দিনটোত পুৱাৰে পৰা 2টাকৈ মৃদু ভূমিকম্পৰ জোকাৰণি। বছৰৰ প্ৰথমটো ভূমিকম্পৰ ৰিক্টাৰ স্কেল আছিল 5.6। ক্ৰমাগতভাৱে 4.1, 2.9 আৰু 3.5 ৰিক্টাৰ স্কেলৰ ভূমিকম্প ৰাজ্যত। ৰেড এলাৰ্টত 5খনকৈ জিলা। ৰেড এলাৰ্ট জাৰি কৰা হৈছে 5খনকৈ জিলাত। অত্যন্ত ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে আহিব পাৰে প্ৰচণ্ড জোকাৰণি। ভূবিজ্ঞানিক সতৰ্কবাণীয়ে এতিয়া শংকিত কৰিছে জনতাক। ৰেড জোনত হৈছে নগাঁও, মৰিগাঁও, কাৰ্বি আংলং। সমান্তৰালভাৱে শোণিতপুৰ, দৰঙৰ বাবেও সতৰ্কতা জাৰি কৰা হৈছে। ইফালে দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি কপিলী ফাট। সঘনাই অহা ভূমিকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলী ফাটৰ। গুৰুত্বপূৰ্ণ খবৰ, ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট। নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত সতৰ্কতা জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত আহিব পাৰে বৰ ভূমিকম্প। কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিতো কপিলী ফাটৰ আশংকা প্ৰকাশ পাইছে। বংগ সংযোগী ধুবুৰীৰ ভূগৰ্ভতো আছে বৃহৎ ফাট। আগবাঢ়িছো পৰৱৰ্তী খবৰ। কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ সংখ্যালঘুৰ ঘৰত উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদ মাথো নিৰ্বাচন জিকাৰ হাতিয়াৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে যে দিল্লীত গৈ অসমৰ সম্পদ বিক্ৰী কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। অসমবাসীৰ আগতহে বৰ মতা দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই। থিয় উজনিত হৰুৱাই দি মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ দিছে অখিল গগৈয়ে। আন এটা খবৰ হৈছে প্ৰিয়ংকা গান্ধী হ'ব নতুন অসমৰ নতুন চেহেৰা। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত। প্ৰিয়ংকা গান্ধীক ষ্টেট স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। কংগ্ৰেছত প্ৰিয়ংকা গান্ধীক লৈ নতুন উৎসাহৰ বন্যা বৈছে। কিয় প্ৰিয়ংকা গান্ধীক দায়িত্ব দিছে কংগ্ৰেছ হাইকমাণ্ডে? এটা ডাঙৰ প্ৰশ্ন। কংগ্ৰেছত টিকট কেন্দ্ৰিক বিসম্বাদ ৰোধৰ অস্ত্ৰ প্ৰিয়ংকা গান্ধী। 7 মাহত গৌৰৱ গগৈয়ে পদে কংগ্ৰেছত কি কৰিছে? গৌৰৱ গগৈক সাংগঠনিক কামত মনোনিৱেশৰ সুবিধা। কংগ্ৰেছত চিপৰাং ৰাজনীতি নোহোৱা কৰাৰো কৌশল প্ৰিয়ংকাৰ। প্ৰিয়ংকা গান্ধী হ'ব নতুন অসমৰ নতুন চেহেৰা। পৰৱৰ্তী খবৰটো হৈছে জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে অগপই দিব টিকট। অগপই কোন কেইখন আসনত দিছে চকু। অগপৰ এইবাৰ লক্ষ্য থাকিব নামনি অসমৰ বহু সমষ্টি।
এবাৰ অতি কমেও 10টা নামনি অসমৰ সমষ্টিত প্ৰাৰ্থী দিব অগপই। এটা ডাঙৰ খবৰ, পলিটিকেল বেকিং। উজনি আৰু মধ্য অসমত অন্য 20টা সমষ্টিত চকু আছে অগপৰ। বৰ্তমান দখলত থকা 9টা সমষ্টিও এৰি নিদিয়ে অগপৰ দলে। অগপৰ তৃণমূলে বিচাৰিছে মৰ্যাদাপূৰ্ণ অসম। আন এটা খবৰ হৈছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল ইডি। এটা ব্ৰেকিং নিউজ, মমতা বেনাৰ্জীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ইডি। পশ্চিমবংগ চৰকাৰেও উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কেভিয়েট। পশ্চিমবংগ চৰকাৰেও উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কেভিয়েট। কলকাতা হাইকোৰ্টৰ সন্মুখত হোৱা প্ৰতিবাদৰ বাবেই 14 জানুৱাৰীলৈ পিছুৱা হৈছিল ইডিৰ অভিযোগৰ শুনানি। মমতা বেনাৰ্জীয়ে তদন্তৰ সময়ত বাধা দিয়াৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ইডি। ইডিৰ দ্বাৰা বিজেপিয়ে তৃণমূলৰ প্ৰয়োজনীয় ফাইল উঠাই নিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ৰফিকুল ইছলামৰ কাণ্ডক লৈ কোকৰাঝাৰত নিশা ভয়ংকৰ পৰিস্থিতি। এবাৰ বাংলাদেশী গ বেগ ধ্বনিৰে জনতাৰ ৰুদ্ৰৰূপ। কোকৰাঝাৰত নিশা ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। পথ অৱৰোধ কৰি বাংলাদেশী গ বেগ ধ্বনি। হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে কোকৰাঝাৰ থানা। থানা ঘেৰাওৰ পিছতে থানাৰ সন্মুখতে পথ অৱৰোধ, উত্তেজিত জনতাৰ। এগৰাকী যুৱতীক ভয়ংকৰ কাণ্ড কৰিছিল ৰফিকুল ইছলামে। আছাম এজেন্সিৰ পথ নিৰ্মাণৰ বাবে কামত নিয়োজিত আছিল মোহৰি ৰফিকুল ইছলাম, আৰু তাৰ পাছতে এই উত্তেজনা বিৰাজ কৰিছে। আন এটা খবৰ হৈছে APDCLৰ নেতৃত্বত চলিছে বনভূমি দখলৰ ষড়যন্ত্ৰ। কাৰ্বি আংলঙত ভাবুকি আহিছে জনজাতীয় অধিকাৰৰ প্ৰতি। কাৰ্বি আংলং জিলাত পাম্প ষ্টৰেজ নিৰ্মাণৰ নামত দখল কৰিব খোজা হৈছে শ শ বিঘা অৰণ্যৰ ভূমি। এই প্ৰকল্পৰ বিৰোধিতা কৰিছে আইন বিশেষজ্ঞ আৰু ভূমি অধিকাৰ কৰ্মীসকলে। তেওঁলোকৰ অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত এলেকাত কৰ্পৰেটৰ প্ৰৱেশ সহজ কৰি তুলিবলৈ APDCLক ব্যৱহাৰ কৰিছে। অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সে অসম চৰকাৰে বনভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰিব খোজা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। সংগঠনটোৱে অভিযোগ কৰিছে যে বনভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰিবৰ বাবে অসম চৰকাৰে APDCLক ডাল হিচাপে ব্যৱহাৰ কৰিছে। সংগঠনৰ অভিযোগ অনুসৰি APDCLৰ নামত ভূমি দখল কৰিব খোজা হৈছে যদিও এই প্ৰকল্পৰ পৰা আচলতে বহিৰাগত তথা ব্যক্তিগত খণ্ডৰ কোম্পানীহে লাভান্বিত হ'ব।